মামা আমি যাওঁ বলা মানে আমিতো এতিয়া ডিনাৰত আহিছো ডিনাৰ নকৰাকৈ যাবানে ইয়াত এতিয়া একো ডিনাৰ পাৰ্টি নচলে বলা মম কিবা হলা নেকি তুমি কো আৰে ডিনাৰ পাৰ্টিত আহিছা বিজনেছ ডিল কৰিবলৈ পাৰ্টনাৰশ্বিপত তুমি মানুহজনৰ লগত মোক চিনাকি কৰিব আনিছা আকৌ এতিয়া কি কৈছা এইবোৰ তুমি কি তেখেত নাহিলে নেকি আকৌচোন তুমি কৈছিলা তেখেত ৰৈ আছে আমাৰ বাবে ৱেট কৰি আছে মা ইয়াত কোনো বিজনেছ ডিল নহয় ইয়াত একো নহয় আমি কাকো লগ নকওঁ এতিয়া ইয়াৰ পৰা যাওঁ বলা কি হল কো ৰু কি হৈছে তোমালোক দুইজনী মুখ দুখনচোন সেমেকি আছে হৈছে কি একো হোৱা নাই বলা মামা ইয়াত কৈছেই নহয় কোৱে যে একো পাৰ্টি নহয় আমি কাৰো লগত ডিনাৰ নকৰো একো বিজনেছ ডিল নহয় আমি গুচি যাওঁ নিশ্চয় কিবা এটা হৈছে তোমালোকে মোৰ পৰা লুকুৱাইছা কি হৈছে মোক স্পষ্টকৈ কোৱা হৈছে কি মামা বলা না প্লিজ আই ৰিকুৱেষ্ট ইউ প্লিজ ৰাহুল পাপৰি ও মাই গড মামাক পুনৰ এই মানুহজনে কষ্ট দিব নোৱাৰে মামা ইয়াৰ পৰা যাওঁ বলা ৰাহুল কেনে আছা তুমি নিশ্চয় ভালেৰে আছা তুমি কেনে আছা পাপৰি তুমিও হয়তো ভালেৰে আছা আপোনাৰ কোনো অধিকাৰ নাই মোৰ মাক কেনে আছে বুলি সুধিবলৈ কি অধিকাৰত সুধিছে কি অধিকাৰত মোৰ মাক কেনে আছে বুলি সুধিছে আপুনি হা কো তুমি এইবোৰৰ মাজত নুসুমাবা প্লিজ কোনবোৰৰ মাজত বা তুমি নুসুমাবা কিন্তু মই মাত দিমেই আপুনি কি অধিকাৰত মোৰ মাক সুধিছে যে মোৰ মা কেনে আছে মোৰ মাৰ কেনে আছে বুলি সোধাৰ অধিকাৰ আপুনি হেৰুৱাই পেলাইছে আপোনাৰ বাবেই মোৰ মা এই চহৰৰ পৰা আঁতৰি আছেগৈ আৰু মোৰ মা এই চহৰৰ পৰা আঁতৰি বহুত হেপি আৰু আপুনি জানিছেই চাগে সেই বিশাল কোম্পানীটোৰ মোৰ মা হয় অনাৰ তুমি পাপৰিক মা কিয় কৈ আছা পাপৰি এয়া কি মই একো বুজা নাই মামা তুমি যদি কিবা অশান্তি পাইছা আমি ইয়াৰ পৰা গুচি যাওঁ তুমি সৰু খুৰাৰ লগত কথা পাতিব ইচ্ছা নকৰিলে নালাগে পাতিব মামা ইচ্ছা এনেও নকৰে মোৰ মামাই এইজনৰ লগত কথা পতাৰ ইচ্ছা মোৰ মাৰ নাই আৰু মা তুমি এই মানুহজনক মোৰ পৰিচয়ও দিব নালাগে তোমাৰ বিষয়েও একো ক'ব নালাগে বলা তুমি বলা মামা কো সেই মানুহজনক তোমাৰ পৰিচয় দিব লাগিব সেই মানুহজনে জানিব লাগিব যে তুমি কোন হয় কোন পাপৰি পাপৰি আজি ইমান বছৰৰ পিছত তোমাক লগ পাইছো আৰে তোমাক মই লগ পায়ে তাইৰ বিষয়ে সুধিছো সেইবোৰ বাৰু পিছতে জানিম তোমাৰ কথা কোৱা তুমি বৰ্তমান কিয় ক'ব মোৰ মায়ে মাৰ বিষয়ে কিয় ক'ব বৰ্তমান কি কৰি আছে সেইটো আপুনি জানে আকৌ কিয় লাগে আপোনাক তুমি বৰ বেছি কথা কোৱা মই পাপৰিৰ লগত কথা পাতিছো তোমাৰ লগত নহয় আৰু পাপৰি মোৰ মা মাইণ্ডত ৰাখিব কথাটো আপুনি মোৰ মাৰ কোনো নহয় তোমাৰ মা হোৱাৰ আগত পাপৰি মোৰ লভ আছিল পাপৰি মোৰ জীৱন আছিল পাপৰি মোৰ ৱাইফ আছিল ৰাহুল মামা তুমি এই মানুহটোৰ চলাহী কথাবোৰত ভুল নাযাবা হয় নেকি জীৱন আছিল মোৰ মা আপোনাৰ তেন্তে আপোনাৰ জীৱন শেষ হ'ল আপুনিতো এটা জিন্দা লাশ হয় হয় কোনে ইমান মুখ চোকা এনেকুৱা ছোৱালী মই আগে পিছে লগ পোৱা নাই মানুহৰ লগত এনেকুৱা বিহেভ কৰে নেকি সৰু খুৰা কাৰোবাৰ অন্তৰত বহুত ক্ষোভ থাকিলেহে এনেকৈ কাৰোবাৰ লগত ব্যৱহাৰ কৰিব পাৰে আৰু এটা কথা মনত ৰাখিবা নিজৰ মানুহেহে নিজৰ মানুহক এনেকৈ ক'ব পাৰে নিজৰ কুহি কোন হয় পাপৰি তুমি নোকোৱা কিয় মুখেৰে নামাতা কিয় কুহি আচলতে হয় কোন তোমাৰ ছোৱালী অথনিৰ পৰানো আপোনাক মই কি কৈ আছো পাপৰি বুলি যাৰ কথা আপুনি কৈ আছে সেয়া মোৰ মা আৰু মই তেখেতৰ জীয়েক বুজিলে নহয় এতিয়া পাপৰি তুমি হয়তো দ্বিতীয় বিবাহ কৰিলা সেয়ে তুমি সম্পূৰ্ণ প্ৰতিবদ্ধ নাৰী হিচাপে আছা শিৰত সেন্দুৰ আৰু কপালৰ ৰঙা ফুট আমাৰতো বিবাহ বিচ্ছেদ হৈ গৈছে তুমি এতিয়া বেলেগৰ পত্নী ন আৰু এই তোমাৰ ছোৱালী মামা মোৰ সহ্যৰ সীমা পাৰ হৈ গৈছে মোক তুমি নৰখাবা মামা মোক ক'ব দিয়া কো মই পাতিম তুমি পিছলৈ আহা ৰু তুমি
তুমি কুহিক পিছলৈ লৈ আনা ওকে মামা মামা কুহ তুমি মাক মাৰ মতে সকলো হেণ্ডেল কৰিবলৈ দিয়া তুমি মাজত নুসুমাবা প্লিজ কিন্তু মই মাক এই মানুহজনে পুনৰ আঘাত দিয়াটো বিচৰা নাই ময়ো বিচৰা নাই কিন্তু মায়ে যি কৰিছে ভাবি চিন্তিয়ে কৰিছে পাপৰি ৰাহুল ইমান বছৰৰ পিছত তোমাক এইদৰে লগ পাম বুলি ভবা নাছিলো কিন্তু এইটো ভাবিছিলো যে এই চহৰলৈ আহিছো যেতিয়া তোমাক লগ কৰিম বা তোমাৰ লগত কথা পাতিম আজি 20 বছৰৰ পিছত মই এই চহৰলৈ আহিছো তোমাক লগ নকৰাকৈ জানো যাব পাৰো পাপৰি তুমি মোক ক্ষমা কৰি দিব নোৱাৰা সেইটো মই জানো কিন্তু তুমি মোৰ নিচিনা এজন মানুহৰ লগত এনেকৈ কিয় কথা পাতিছা ইমান সৰলভাৱে মোৰ লগত কথা নাপাতিবা মোৰ নিজৰ ওপৰতে ঘিণ লাগিব ঘৃণা কৰাটোৱেই উচিত আপুনি নিজেই নিজৰ ওপৰত ঘৃণা কৰাটোৱেই উচিত কু মই মানা কৰাৰ পিছত কিয় মুখেৰে মাতি আছা চৰি মম পাপৰি এই হয় কোন কুহি তোমাৰ ছোৱালী বুলি মই ইতিমধ্যে জানিছো তাই দেউতাক কোন সিমান জেদি ছোৱালীজনীৰ দেউতাকো চাগে তাইৰ দৰেই কাৰণ তুমিতো তেনেকুৱা নহয় তুমিতো সহজ সৰল একেবাৰে সৰল মনৰ মই তোমাৰ লগত ইমানখিনি কৰিলো যদিও তুমি আজিলৈকে মোৰ লগত একো বেয়া কৰা নাই আৰু তুমি এতিয়া মোৰ লগত ইমান ধুনীয়াকৈ কথা পাতিছা যেন মই তোমাৰ একোৱে বেয়া কৰা নাই তোমাৰ লাইফত আৰু ৰুহিক ইমান ধুনীয়া সংস্কাৰ দি তুমি সংস্কাৰী এজনী ছোৱালী কৰিছা তুমি এই ছোৱালীজনীৰ সকলোবোৰ গুণ দেউতাকৰ পৰাই আহিছে চাগে সেইবাবে তাই ইমান জেদি আৰু অহংকাৰী ৰাহুল তুমি তাইৰ বিষয়ে একো নাজানা একো নজনাকৈ মোৰ ছোৱালীক অহংকাৰী বুলি নকবা চৰি পাপৰি কিন্তু ক'ব লাগিব তাই বিহেভ কেনেকুৱা কৰিছে মোৰ লগত কাৰণ তুমি এইখিনিৰ যোগ্য সৰু খুৰা ৰুহি তুমি যিজনী ছোৱালীৰ দেউতাকৰ কথা সুধি আছা যিজনী ছোৱালী কোন হয় বুলি মোক বাৰে বাৰে প্ৰশ্ন কৰি আছা সেই ছোৱালীজনী অন্য কোনো নহয় সেই ছোৱালীজনী তোমাৰ আৰু তোমাৰ হাজবেণ্ডৰ কিন্তু তাই তুমি ভাল সংস্কাৰ কিয় নিদিলা সেইটোৱে আপোনাৰ প্ৰব্লেম ডিটেইলছত একো জানি ল'ব নিবিচাৰে ওপৰতে মাত মাতে মামা তুমি মোৰ পৰিচয় এই মানুহজনক নিদিবা প্লিজ প্লিজ মামা কু মই তোমাক মাজত সোমাব মানা কৰিছো প্লিজ একচুৱেলি তুমি মনে মনে থাকা তোমাৰ লগত কথা পতা মোৰো একেবাৰে ইণ্টাৰেষ্ট নাই বাৰু ৰাহুল কুহিৰ পৰিচয় মই পিছতেই দিম তোমাৰ সন্তান কি আছে মোৰ সন্তান আজি ইমান বছৰৰ পিছত আহিছা যেতিয়া তোমাক বহুত কথাই ক'ব লগা আছে কিন্তু এতিয়া সেইবোৰ কৈও লাভ নাই যদিও বাদ দিয়া নকওঁ কোৱাচোন কি ক'ব লগা আছে নিহাৰিকা কেনেকুৱা তাই বৰ্তমান জীৱন মৃত্যুৰ লগত যুঁজি আছে যুঁজিবই আপোনাৰ কৰ্মৰ ফল পাইছে নিশ্চয় ৰুহি পাৰা যদি কুহিক ইয়াৰ পৰা আঁতৰাই নিয়া মই নোৱাৰিছো আৰু চৰি মামা মই আৰু একো নামাতো মানুহৰ অসুস্থতাত এইদৰে হাঁহে নেকি চৰি তুমি কিমান বাৰ চৰি কৈছা সকলো তোমাৰ নলেজ নাই ৰাহুল তোমাক মই মোৰ ছোৱালী কেনেকৈ কোৱাৰ অধিকাৰো দিয়া নাইকিয়া তুমি তাই অন্তৰত কি প্ৰশ্নৰ উদয় হৈ আছে তাই কি আঘাতত এইবোৰ কথা কৈছে নাজানা কিন্তু এইটো সঁচা যে তাই ভুল কৰিছে কাৰোবাৰ অসুস্থতাক লৈ হাঁহিছে কি হয় ৰাহুল তোমাৰ মোৰ খবৰ ল'বলৈ ইচ্ছা নগ'ল কাৰণ তোমাৰ লগত তোমাৰ ফেমিলি আছিল কিন্তু তুমি কেনেকৈ ভাবি ল'লা ৰাহুল যে ময়ো তোমাৰ দৰে পুনৰ সংসাৰ পাতি হেপি থাকিব পাৰিম বুলি তুমি কেনেকৈ ভাবি ল'লা সঁচা ভালপোৱাৰ মূল্য তোমাৰ ওচৰত নাথাকিব পাৰে কিন্তু মোৰ ওচৰত আছিলে আৰু এতিয়াও আছে তুমি সেই মানুহজনক পুনৰ ভাল পাই বিয়া হৈছা ন কি কথাবোৰ কৈ আছা ৰাহুল কোন মানুহজন কাৰ লগত বিয়া হৈছো মই কাৰোৰ লগত বিয়া হোৱা নাই ৰাহুল মই তোমাৰ নামৰ শিৰত সেন্দুৰ আৰু কপালৰ ৰঙা ফুট লৈ আছো কোৰ্টত কাগজৰ টুকুৰাত আমাৰ বিবাহ বিচ্ছেদ হ'ল হয় কিন্তু মোৰ মনৰ পৰা এতিয়াও মই তোমাক স্বামী হিচাপে ভাবি আছো আমি একেলগে নাথাকিলো আমাৰ কণ্টেক্ট নাথাকিল কি হ'ল কিন্তু মোৰ মনেতো তোমাক স্বামী হিচাপে মানি আছে আৰু তোমাৰ গোটেই জীৱন দীৰ্ঘায়ু কামনাৰে
মই এইটো প্ৰাৰ্থনা কৰি আহিছো কাৰণ মই তোমাৰ প্ৰথমৰ পত্নী। পাপৰি, তুমি মোৰ নামৰ শিৰত সেন্দুৰ লৈ আছা? তুমি কাৰো লগত বিয়া হোৱা নাই? পাপৰি, তুমি এতিয়াও মোক এতিয়াও মই তোমাক আগৰ দৰে ভাল পাওঁ, কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই তোমাৰ লগত থাকিবলৈ জেদ ধৰিম বা তোমাক মোৰ জীৱনত বিচাৰিম। নিবিচাৰো। এতিয়া মই তোমাক মোৰ জীৱনত নিবিচাৰো। তুমি নোহোৱাকৈ মই জীৱনৰ 20টা বছৰ আছো আৰু থাকিব পাৰিম। কিন্তু লগ পাইছো যেতিয়া আবেগিক হৈ মোৰ মুখৰ পৰা সকলোবোৰ কথা ওলাই আহিছে আৰু কৈ দিছো। ৰাহুল, যিজনী ছোৱালীক অহংকাৰী জেঠী বুলি কৈ আছা, যিজনী ছোৱালীৰ দেউতাক অহংকাৰী চাগে জেঠী বুলি কৈছা, সেই ছোৱালীজনীৰ দেউতাক আন কোনো নহয়, তুমি এই কুহি, তোমাৰ ছোৱালী। হোৱাট? সেইবোৰ কি কৈছা পাপৰি? সেইবোৰ কি কৈছা? কুহি মোৰ ছোৱালী? মামা, এই মানুহজনে যদি DNA টেষ্টৰ কথা কয় তুমি কবুৰিব নোৱাৰিবা, কিন্তু মই মানা কৰাৰ পিছতো তুমি এই মানুহজনক মোৰ পৰিচয় দিলা সঁচা, কিন্তু মই প্ৰমাণ নিদো যে মই তেখেতৰ জীয়েক। তুমি বেলেগকৈ প্ৰমাণ দিব নালাগে কু। তোমাৰ লগত তোমাৰ দেউতাৰ প্ৰায়বোৰ গুণ আছে। তুমি দেউতাৰ দৰে একেই জেঠী। তোমাৰ লগত বেয়া কৰা মানুহক যিদৰে তুমি সহজত ল'ব নোৱাৰা, ঠিক তেনেদৰে ৰাহুলো একেই। ৰাহুল, তোমাৰ গুণ আছে কুহিৰ লগত, আৰু কুহিক দেখি তুমি ধৰিব পৰা নাই নেকি? কুহিৰ চেহেৰা প্ৰায় তোমাৰ চেহেৰাৰ লগত মিল আছে। তুমি কুহিক এবাৰ হ'লেও নিজৰ দৰে দেখা নাই? কুহি তোমাৰ ছোৱালী, তোমাৰ আৰু মোৰ মৰমৰ চিন আমাৰ কুহি। কি? কিন্তু তুমি মোক এই বিষয়ে কোৱা নাছিলা। কিয় কোৱা নাছিলা? মোৰ যে সন্তান আছে, মই যে পাপা হ'ব ওলাইছিলো, তুমি মোক এবাৰো কিয় কোৱা নাছিলা? পাপৰি, মোৰ ছোৱালী কুহি, কুহি মোৰ ছোৱালী। কুহিৰ দেউতাক মই, যিটি অহংকাৰী বুলি কৈ থকা সেই মানুহজন মই, কুহিৰ দেউতাক মই। সিমান এক্সাইটেড হ'ব নালাগে, সিমান চক খাবও নালাগে। আপুনি সেইবোৰ জনাৰ অধিকাৰেই নাছিল। আপোনাৰ কোনো অধিকাৰ নাছিল। মই মামাক মানা কৰাৰ পিছতো মামাই মোৰ পৰিচয় আপোনাৰ সন্মুখত দিলে, কিন্তু আপুনি এইটো নাভাবিব যে মই আপোনাক পাপা বুলি মাতিম বা আপোনাক মই মোৰ দেউতা হিচাপে একচেপ্ট কৰিম। তুমি একচেপ্ট কৰিলেও নকৰিলেও পাপৰিয়ে কৈছে তুমি মোৰ ছোৱালী, তুমি আমাৰ ছোৱালী। নহয়, মই আপোনাৰ ছোৱালী। মই কেৱল মোৰ মামাৰ ছোৱালী। মই পাপৰিৰ ছোৱালী। কুহি, মোক ক্ষমা কৰি দিবা। আচলতে তুমি পৃথিৱীলৈ আহিব ওলাইছা বুলি বা তুমি আছা বুলি মই একো নাজানো। জনা হলে মই তোমাৰ খবৰ ৰাখিলোহেঁতেন, তোমাৰ ওচৰত নিশ্চয় গলোহেঁতেন। প্লিজ মোক বুজিবৰ চেষ্টা কৰা। পাপৰি, তাই মোক কিয় ঘৃণা কৰে? তোমাক তাই ঘৃণা নকৰে ৰাহুল, সেয়া তোমাৰ প্ৰতি তাই অভিমান। ৰাহুল, তুমি ভাবিছা কুহিক মই তোমাক ঘৃণা কৰিবলৈ শিকাইছো? তেনেকুৱা একো নহয় ৰাহুল। ময়ে যেতিয়া ইমান বছৰে তুমি মোৰ লগত ইমানখিনি কৰিলা যদিও তোমাক তিল মাত্ৰ এক মুহূৰ্তৰ বাবেও বেয়া পাব পৰা নাই, মই আমাৰ ছোৱালীজনীক কিয় তোমাক ঘৃণা কৰিবলৈ শিকাম? আমাৰ জীৱনৰ সত্যবোৰতো তাইক ক'ব লাগিব। আমাৰ জীৱনৰ সত্যবোৰৰ পৰাতো তাইক আঁতৰাই ৰাখিব নোৱাৰিম। সেইবাবে আজিতকৈ 4 দিনৰ আগত মই সকলোবোৰ কথা কুহিক কৈছিলো, আৰু তেতিয়াৰ পৰাই তোমাৰ প্ৰতি তাই মনত এইবোৰেই ফিলিংছ আহিছে বাবে সেইবোৰ তোমাৰ প্ৰতি থকা তাইৰ খং আৰু অভিমান। তাই তোমাক ঘৃণা কৰিছে বুলি ভাবি নলবা। মামা, মই আৰু ইয়াত থাকিব নোৱাৰো, মই আহিছো। কুহি, লৈ যোৱাচোন কুহিক অলপ আঁতৰাই। ঠিক আছে মামা। ৰাহুল, কুহিৰ তোমাৰ ওপৰত এয়া কেৱল অভিমান। লাহে লাহে সেইখিনি আঁতৰ হ'ব, টেনচন নল'বা। আৰু সত্যবোৰ তোমাৰ সন্মুখলৈ এনেকৈ আনিম বুলি মই ভবা নাছিলো। তাৰ মানে কুহিয়ে বিজনেছ পাৰ্টনাৰশ্বিপ তোমাৰ লগত কৰিছে? আজি ডিনাৰ পাৰ্টিত তোমাক ইনভাইট কৰিছিল? য়েছ, ময়ে আছিলো সেইজন যিজনৰ লগত কুহিয়ে বিজনেছত পাৰ্টনাৰশ্বিপ কৰিছিল। মানে মই তাইৰ লগত পাৰ্টনাৰশ্বিপ কৰিব বিচাৰিছিলো। পাপৰি, বিজনেছৰ কথা পিছত তুমি মোক এটা কথা কোৱা, কিয় তুমি এবাৰো মোক নজনালা যে আমাৰ সন্তান সেই পৃথিৱীলৈ আহিব ওলাইছে? তুমি মোক এবাৰো কিয় নজনালা যে কুহি আছে, মোৰ এজনী ছোৱালী আছে? হয়, মই তোমাৰ লগত বহুত কৰিছো, কিন্তু
সেইটো জনাৰ মোৰ অধিকাৰ আছিল। মোৰ অধিকাৰ আছিল যে মোৰ সন্তান আছে বুলি মই জানিব লাগে। মোক কিয় এইবোৰৰ পৰা আঁতৰাই ৰাখিলা? মোক ইমান ডাঙৰ শাস্তি কিয় দিলা? মোক এবাৰো কিয় নকলা যে মোৰ এজনী পৰী আছে, আমাৰ কুহি? তুমি কি ভাবিছা ৰাহুল? তেতিয়া যদি মই তোমাক কুহিৰ সত্যবোৰ কলোহেঁতেন, তুমি কি মোক আৰু কুহিক আঁকোৱালি ল'ব পাৰিলা হয়? আৰু তুমি সেই সময়ত যদি আমাক আঁকোৱালিয়ে ল'ব বিচাৰিলাহেঁতেন, তেন্তে নিহাৰিকা? হয়, যেতিয়া মই কুহি কথা জানিছো, তেতিয়ালৈকেচোন তুমি বেলেগৰ স্বামীয়ে হৈ আছা, নিহাৰিকাৰ স্বামী। তুমি হয়তো মোক দেখা নাছিলা, মই তোমাক দেখিছিলো একেলগে নিহাৰিকাৰ লগত তুমি মন্দিৰত সেৱা কৰিবলৈ অহা। আৰু সেইদিনা ময়ো মোৰ আহিবলগীয়া সন্তানৰ বাবে সেৱা কৰিবলৈ মন্দিৰত গৈছিলো। বৰ মন গৈছিল যে মই তোমাক কৈ দিওঁ যে ৰাহুল, তুমি মোৰ ওচৰলৈ উভতি আহা, মোৰ গৰ্ভত তোমাৰ সন্তান আছে। কিন্তু মই নোৱাৰিলো ক'ব ৰাহুল, কাৰণ নিহাৰিকাক দেখি মোৰ তাইৰ ওপৰত সঁচাকৈয়ে পুতৌ জন্মিছিল। কিয়নো তাই হয়ে বিকলাংগ। তাতে যদি মই তাইৰ পৰা তাইৰ স্বামীক কাঢ়ি আনো, কিমান আঘাত পালে হয়। স্বামী? নিহাৰিকাৰ স্বামী মই কোনোদিন নাছিলো। ৰাহুল, এয়া তুমি কি কৈছা? তুমি এটা কথাই জানি থোৱা পাপৰি, মই নিহাৰিকাৰ স্বামী তেতিয়াও হ'ব পৰা নাছিলো, এতিয়াও হ'ব পৰা নাই। হয়, তাইৰ প্ৰতি মই দায়িত্ববোৰ পালন কৰিছো বন্ধু হিচাপে। কিয়? তুমিচোন তাইক ভাল পাই বিয়া পাতিছো বুলি কৈছিলা, তেন্তে সেইবোৰ কিয় কৈছা তুমি মোক? বহুত কথা ইয়াত আছে, বহুত ৰহস্য জড়িত হৈ আছে। তুমি সেইবোৰ এতিয়া জানিব নালাগে। ইমান বছৰে যেতিয়া তুমি নাজানিলা বা জনাৰ ইচ্ছা নকৰিলা, এতিয়াও জানিব নালাগে পাপৰি। জনাৰ ইচ্ছা মই নকৰা নহয়, মই সত্যটো জানিহে মই এই চহৰৰ পৰা গৈছিলো। সেইদিনা নিউজত মই দেখা পাইছিলো তুমি কি দৰে কৈছিলা সকলোৰে সন্মুখত, ৰিপৰ্টাৰৰ সন্মুখত, যে তুমি নিহাৰিকাক ভাল পাই বিয়া পাতিছা। মোৰ আৰু কি জানিবলগীয়া বাকী থাকিল কোৱা? সেইদিনা যিদিনা তুমি মোক নিহাৰিকা আৰু তোমাৰ বিয়াৰ কথা কৈ মোক ইগনোৰ কৰি বেয়া কিবা কৈ ওলাই গুচি আহিছিলা ৰুমৰ পৰা, তাৰ পিছতেই মই মাথা ঘূৰাই অচেতন হৈ পৰি গলো। মই মাথো চকু মেলোতে নাৰ্ছিং হোমত আছো, আৰু তেতিয়া ডাক্তৰজনক মই কৈছো যে মোৰ লগত কোন আছে। ডাক্তৰজনে ক'লে মোৰ মা আছিল গ'লগৈ আৰু দেউতা আছে এতিয়া। মই তেতিয়া তোমাৰ খবৰ লৈছিলো, তুমি নাই বুলি ক'লে, তুমি অহাই নাই বুলি ক'লে, আৰু সেই সময়তে ডাক্তৰজনে মোক জীৱনৰ সকলোতকৈ মধুৰ খবৰটো দিলে। আমাৰ জীৱনৰ ডাঙৰ খবৰটো যে মই মা হ'ব ওলাইছো, মোৰ গৰ্ভত তোমাৰ সন্তান আছে। ৰাহুল, সেই কথা মই মা দেউতাক ক'বলৈ মানা কৰিছিলো ছাৰজনক। কিয় জানানে? কিয়নো মই প্ৰথম তোমাৰ ক'ব বিচাৰিছিলো বা তোমাৰ ওচৰত গৈ জানিব বিচাৰিছিলো যে তুমি নিহাৰিকাক সঁচাকৈ বিয়া পাতিছা নে কাৰোবাৰ ষড়যন্ত্ৰৰ বলি হৈছা। কিন্তু ঘৰলৈ আহি যেতিয়া নিউজত সকলোবোৰ দেখিলো, মই তোমাক এইবোৰ কথা ক'ব লাগে বুলি নাভাবিলো। মই কৈ দিয়াহেঁতেনো তুমি একো কৰিব নোৱাৰিলাহেঁতেন ৰাহুল। পাপৰি, তুমি মা আৰু পাপাৰ পৰা কথাবোৰ কিয় লুকুৱালা? তুমিতো ইয়াতে থাকি এই চহৰতে কুহিক জন্ম দিব পাৰিলা হয়। ময়ো তাইক লগ পালোহেঁতেন। তুমি মোক জনোৱা হলে মইতো তাইক লগ কৰিলোহেঁতেন, বা মই তাইৰ শৈশৱটো পালোহেঁতেন। তাইৰ ওপৰত ময়ো দায়িত্ব ল'ব পাৰিলো হয়। মই মা দেউতাক এইকাৰণে কোৱা নাছিলো যে মই যদি এই সন্তানৰ কথা কৈ দিওঁ, মা আৰু দেউতাই কেতিয়াও মোক বেলেগ চহৰলৈ এইদৰে ৰুহিক লৈ যাবলৈ নিদিয়ে। আৰু তিশা বৈও বিচাৰিছিল, ময়ো বিচাৰিছিল যে এই চহৰত ৰুহি ডাঙৰ নহওক, কাৰণ ৰুহি ভৱিষ্যতৰ কথা আছে। ৰুহি আৰু মোৰ নিজৰ স্বাৰ্থ, মই তোমাক লগত একেখন চহৰত থাকিব নোৱাৰাৰ বাবে এই চহৰ এৰি গুচি গৈছিলো। আৰু কুহিৰ পৰিচয়, কুহিৰ কথা মই সকলোৰ পৰা লুকুৱাই ৰাখিছিলো যে মোক যাব নিদিব বুলি বেলেগ চহৰলৈ। পাপৰি, কুহিয়ে মোক সদায় ঘৃণা কৰিব নেকি? তাই সত্যবোৰ আজিতকৈ 4 দিন বা 3 দিন কিমানৰ আগত গম পাইছে, সেইটো মোৰ দৰকাৰ নাই। তাইতো সত্যবোৰ জানিছে, ময়ো সত্যবোৰ জানিছো। তাই মোক ঘৃণা কৰে। মই মোৰ সন্তানক কাকোৱে ঘৃণা কৰিবলৈ শিকোৱা নাই। তুমিতো তাইৰ দেউতাক। তাই পাপাকৰ বাবে বহু বিয়া কৰিলে। তাই সৰুৰ পৰা এটাই প্ৰশ্ন, সকলোৰে পাপা থাকে, আমাৰ কিয় পাপা নাই? সকলোৰে ফেমিলি কমপ্লিট, আমাৰ ফেমিলি কমপ্লিট নহয় কিয়? মামা পাপা আৰু আমি একেলগে কিয় থাকিব নোৱাৰো? তাই প্ৰশ্নবোৰ সদায় ডাঙৰ হলে ইয়াৰ উত্তৰ পাবা বুলি কৈ মই আজিতকৈ 3 দিনৰ আগত তাইক সকলোবোৰ সঁচা কথা কৈ দিছো। কিন্তু মই এইটো কোৱা নাই যে তুমি পাপাক ঘৃণা কৰা।
সত্যবোৰ কওঁতে কাহিনীবোৰ কৈ যাওঁতে মোৰ জীৱন কাহিনী কৈ যাওঁতে তোমাৰ নামটো বাৰে বাৰে আহিছে তোমাৰ তোমাৰ কথা আহিছে যেতিয়া তাইয়ে কি ভাবিছে কি বুজিছে সেয়া কিন্তু তাই মোক বাৰে বাৰে ক'লে যদি সেই মানুহজনে তোমাৰ বাবে একোৱেই কৰা নাছিল তোমাক এনেকৈ এৰি দিলে তেন্তে সেই মানুহজনৰ নামৰ শিৰত সেন্দুৰ আৰু কপালৰ ফুট কিয় লৈ আছা মই তাইক বুজালেও নুবুজে তাই একেবাৰে তোমাৰ দৰে জেদি স্বভাৱৰ কিন্তু সংস্কাৰ নথকা নহয় সৰল মনৰ তাইও এজনী সংস্কাৰী ছোৱালী চৰি পাপৰি তোমাৰ লাইফত দুখবোৰৰ বাবেতো ময়ে দোষী জীৱনৰ গোটেই মুহূৰ্তবোৰ আমি একেলগে কটাম বুলি ভাবিছিলো আমাৰ জীৱনটো আমি একেলগে পাৰ কৰিম বুলি ভাবিছিলো হাঁহি কান্দোন সুখ দুখৰ মাজেৰে আমি দুয়ো আগবাঢ়িম বুলি ভাবিছিলো কিন্তু সময়ে সেয়া হ'বলৈ নিদিলে এতিয়া আৰু সেই পাৰ হৈ অহা 20টা বছৰতকে আদি কৰি তাৰ আগৰ দিনবোৰৰ কথাও মই সোঁৱৰিব নিবিচাৰো ৰাহুল তুমি ৰোৱা মই কুহিৰ ওচৰলৈ যাওঁ এতিয়া কুহিক মোৰ প্ৰয়োজন তাইক মই বুজাব লাগিব তাইক শান্ত কৰাব লাগিব পাপৰি মই তোমাক এটা ৰিকুৱেষ্ট কৰিব পাৰোনে কি ৰিকুৱেষ্ট প্লিজ মোৰ কুহিক এবাৰ মোক পাপা বুলি মাতিবলৈ ক'বা এবাৰ তাই মোক মৰমেৰে যাতে পাপা বুলি মাতে আৰু মোৰ ওচৰলৈ আহে তাই মনৰ পৰা মোৰ প্ৰতি থকা বেয়া ভাৱবোৰ আঁতৰাই প্লিজ তাইক মোৰ ওচৰলৈ এবাৰ লৈ আনিবা ময়ো সেইটো বিচাৰো ময়ো সম্পূৰ্ণ চেষ্টা কৰিম যেন কুহিয়ে তোমাক আঁকোৱালি লয় কিন্তু তুমি নিহাৰিকাৰ লগত পুনৰ প্ৰতাৰণা নকৰিবা যিদৰে মোৰ লগত কৰিছিলা এতিয়া কুহিৰ কথা জানি তুমি নিহাৰিকাক আঠাতে এৰিব নোৱাৰা মোৰো অলপ মানৱীয়তা আছে হয় তোমাৰ ওচৰত যি কৰিলো তোমাৰ লগত যি কৰিলো তুমি নিশ্চয় ভাবিবা যে মোৰ মানৱীয়তাৰ গুণ একেবাৰে নাই কিন্তু ময়ো মানুহ মোৰো এখন হৃদয় আছে পাপৰি এতিয়া মই তোমাক নুসুধো এই বয়সত অন্তত মই তোমাক নুসুধো যে তুমি মোৰ লগত তেনেকুৱা কিয় কৰিলা কিন্তু সেই প্ৰশ্নটোৰ উত্তৰ মই পাবলগীয়া থাকি গ'ল সেই প্ৰশ্নটোৰ উত্তৰ জনাৰ অধিকাৰ মোৰো আছিল ৰাহুল মৃত্যুৰ আগ মুহূৰ্তত হলেও যদি এই প্ৰশ্নটোৰ উত্তৰ পালোহেঁতেন মই সুখী হলো হয় শান্তিৰে মৰিব পাৰিম পাপৰি কিয়নো মৰাৰ কথা কৈছা আজি ইমান বছৰৰ পিছত তোমাক দেখিছো সঁচাকৈয়ে মোৰ ভাল লাগিছে পাপৰি ময়ো মৃত্যুৰ আগত সেই তোমাৰ প্ৰশ্নটোৰ উত্তৰ দি যাব পাৰিলে নিজকে শান্তিৰে এই পৃথিৱীৰ পৰা যাব পাৰিম মই যাওঁ দিয়া পুনৰ লগ পামনে পাপৰি এই চহৰত আছো দুদিনমান যদি পাবলগীয়া আছে নিশ্চয় লগ পাম